হাই বন্ধুসকল, কিনো খবৰ আপোনালোকৰ? নিশ্চয় ভালে হ'ব লাগে বাৰু। যি নহওক, মই তামিলনাডুত থাকোঁ। তামিলনাডুৰ এখন ৰেষ্টুৰেণ্টত কাম কৰোঁ। আৰু কি জানানে, ইয়াৰে কথা বতৰা, খোৱা লোৱা বহুত বেলেগ হয়। খোৱা লোৱা চব চাউথ ইণ্ডিয়ান ষ্টাইলত হয়। আহ, নতুন মানুহৰ কিন্তু বহুত কষ্ট হয় দেই ইয়াতে। চব্জি যিয়ে হওক বহুত বেলেগ হয়, আমাৰ অসমৰ লগত অকণমানো নিমিলে। কি কথা হ'ল কি, মই ইয়াৰে দুটা চব্জি বনাব ওলাইছোঁ। এটা হৈছে চিকেন খৰ্মা, এটা হৈছে ভেজি খৰ্মা। সেয়া আপোনালোককো এবাৰ দেখাব বিচাৰিলোঁ। আপোনালোকে চাবচোন বাৰু ভিডিঅ'টো, কি কি লাগে, কি কি নালাগে, কেনেকৈনো বনায়। আপোনালোকে চাই থাকিব দেই। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বাৰু। এয়া দেখিছেনে, টমেটো, পিঁয়াজ আৰু নৰসিংহৰ পাত, আৰু সেয়া ভেজিটেবল, আলু, বিনছ, গাজৰ, এয়া হৈছে চিকেন। এইখিনি ইয়াতে ঢালিব লাগিব দেই। মই অলৰেডি পিঁয়াজখিনি ফ্ৰাই কৰি দিছোঁ। তাৰপিছত ইয়াতে চিকেনখিনি দি দিছোঁ। দি কেনে ধুনীয়াকৈ ভালদৰে ফ্ৰাই কৰিব লাগিব। তাৰপিছত মছলাও দিব লাগিব। মছলা চবখিনি মছলাই দিব লাগিব। চিকেন মছলা, গৰম মছলা, ধনিয়া, জিৰা, নিমখ, তাৰপিছত হালধি, আৰু এই চাওক নাৰিকল কাটি কেনে মিক্সিত মাৰিম মই। নাৰিকল আছে, বাদাম আছে। এইখিনি কিয় দিয়া যায় জানানে? এইখিনি দিয়াৰ কাৰণটো হ'ল গ্ৰেভিটো গোটা হয় আৰু। মই মিক্সিত মাৰি ল'ম। মিক্সিত মাৰি কেনে ইয়াক গোটেইখিনি ঢালি দিম আৰু মিক্স কৰি লৈ ল'লোঁ। পিছত এইটো ভেজি খৰ্মা পাক আহি আছে, উতলি আছে, ইয়াতে ঢালি দিলোঁ। চাব দেই, ধুনীয়া কেনেকুৱা গোট খাই যায়, বস্তুটো ডাঠ হৈ যায় আৰু দেখিছেনে? ডাঠ হৈ গ'ল। কেনেকুৱা চব্জি দেখিছেনে? ইয়াতে আমাৰ অসমত খাব জানো তেনেকুৱা? এয়া চিকেন খৰ্মা হয়। চিকেন খৰ্মাটো মই ঢালিছোঁ। গোটেইখিনি ঢালিব লাগিব। এতিয়া চাবচোন অকণমান ডাঠ হৈ গ'ল। এই দেখিছেনে? ভালকৈ উতলাব লাগে। আৰু অলৰেডি হৈ গ'ল মোৰ এই চাওক চিকেন খৰ্মা এইটো, আৰু সেইটো হৈছে ভেজি খৰ্মা। কিমান ধুনীয়া। বাই ফ্ৰেণ্ডছ, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই।